প্ৰথমে এটা কথা উল্লেখ কৰিবই লাগিব যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্যৰ যি তদন্ত সেই তদন্ত বৰ্তমানে অব্যাহত আছে আৰু যেহেতু আৰু কিছুদিন বাকি আছে আৰু কিছুদিনৰ পিছতেই অৰ্থাৎ 10 ডিসেম্বৰৰ ভিতৰত এসআইটিৰ ফালৰ পৰা যেহেতু ন্যায়ালয়ত দাখিল কৰা হ'ব যি চাৰ্জশিট আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগ এখন যেহেতু গঠন কৰি দিয়া হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ যি নেতৃত্বত এজনীয়া যি ন্যায়িক আয়োগ সেই আয়োগখন যেহেতু বৰ্তমান সময়ত চলি আছে আৰু 2 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে এই ন্যায়িক আয়োগখন যেহেতু ইয়াত গঠন কৰা হৈছে আৰু বিভিন্ন ব্যক্তিয়ে এই ন্যায়িক আয়োগত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ক্ষেত্ৰত বিভিন্ন তথ্যই হওক বা বিভিন্ন বিষয়সমূহ ইয়াত আবেদন কৰিব পাৰিব আৰু শেহতীয়াকৈ আজিৰ দিনটো যদি চাবলৈ যাওঁ আজিৰ দিনটোত এপিডব্লিউৰ সভাপতি আসাম পাব্লিক ৱৰ্কছৰ যি সভাপতি অভিজিৎ শৰ্মা আহি উপস্থিত হৈছিলেহি আৰু এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই ইতিমধ্যে ন্যায়িক আয়োগত যি আবেদন সেই আবেদন দাখিল কৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ যি মন্তব্য সেই মন্তব্য প্ৰকাশ কৰিছে আৰু সেই মন্তব্যসমূহৰ ভিতৰত যদি আমি চাবলৈ যাওঁ যে অভিজিৎ শৰ্মাই উল্লেখ কৰিছে যে বৰ্তমান সময়লৈকে অভিমন্যু তালুকদাৰ যিগৰাকী অভিমন্যু তালুকদাৰৰ নেতৃত্বতেই সমগ্ৰ যি সেই পাৰ্টিটো এৰেঞ্জ হৈছিলে জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ সেই পাৰ্টিটো এৰেঞ্জ হৈছিলে তেওঁ কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰায় 17 গৰাকী যি ব্যক্তি সেই 17 গৰাকী ব্যক্তি সেই ইয়ৰ্টখনত উপস্থিত আছিলে সেই পাৰ্টিটোত উপস্থিত আছিলে জুবিন গাৰ্গ যেহেতু যিটো সময়ত সাগৰৰ বুকুলৈ গৈছিলে অসুস্থ থকাৰ পিছতো সেই সময়ছোৱাত 17 গৰাকী ব্যক্তি যেহেতু তাত উপস্থিত আছিলে সেই 17 গৰাকী ব্যক্তি বৰ্তমান সময়লৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই এই বিষয়সমূহ অভিজিৎ শৰ্মা ইতিমধ্যে স্পষ্ট কৰিছে আৰু লগতে শ্যামকানু মহন্তৰ যি পত্নী অনিতা মহন্তক বৰ্তমান সময়লৈকে এসআইটিৰ দলৰ ফালৰ পৰা কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই সেই বিষয়সমূহ কিন্তু বৰ্তমান সময়ত তেওঁ এই আবেদনখনত তেওঁ উল্লেখ কৰিছে কিয়নো যি শ্যামকানু মহন্তৰ যি পত্নী সেই পত্নীও কিন্তু যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেই সময়ছোৱাত সিংগাপুৰত আছিলে কিন্তু এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত এসআইটি দলটোৱে মাত্ৰ এবাৰৰ বাবেহে যি শ্যামকানু মহন্তৰ পত্নীক এবাৰৰ বাবেহে যি মাতিছে কিন্তু ইয়াৰ পিছত কিয় কোনো ধৰণৰ তথ্যৰ ক্ষেত্ৰত শ্যামকানু মহন্তৰ পত্নীক জেৰা চলোৱা নাই এই বিষয়সমূহ কিন্তু সন্নিৱিষ্ট কৰা হৈছে এই আবেদনখনত আৰু কিছু সময়ৰ পিছতেই মই এটা কথা উল্লেখ কৰিব লাগিব কিছু সময়ৰ পিছতেই দ্বিতীয়বাৰৰ বাবে যি ন্যায়িক আয়োগত উপস্থিত হ'বহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি নেতা অখিল গগৈ উপস্থিত হ'বহি আৰু এখন যি আবেদন সেই আবেদন অখিল গগৈ ইয়াত দাখিল কৰিব ইতিমধ্যে মই এইটো কথা স্পষ্ট কৰিছোঁ আৰু কিছু সময়ৰ পিছতে প্ৰায় 12:30 বজাৰ পিছতে আহি উপস্থিত হ'বহি কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিভিন্ন ব্যক্তিক বা জুবিন অনুৰাগীৰ যি দাবী সেই দাবী দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমতে কেৱল কিন্তু ন্যায়িক আয়োগত বৰ্তমান সময়লৈকে অভিজিৎ শৰ্মাৰ সৈতে যদি আমি যোগ কৰিব বিচাৰোঁ তেনেহ'লে পাৰিজাত এতিয়ালৈকে মাত্ৰ 13 গৰাকী ব্যক্তিহে ন্যায়িক আয়োগত উপস্থিত হৈ আবেদন দাখিল কৰিছে বা সাক্ষ্য তেওঁলোকে প্ৰদান কৰিছে এটা প্ৰশ্ন উত্থাপন হৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিভিন্ন যি অনুৰাগীয়ে সামাজিক মাধ্যমত দাবী উত্থাপন কৰিছে সমান্তৰাল হিচাপে কিন্তু ন্যায়িক আয়োগলৈ আহি বিভিন্ন সাক্ষ্য দিয়াৰ লগতে আবেদন দাখিল কৰিবৰ বাবে বৰ্তমান সময়ত বিভিন্ন গৰাকী ব্যক্তি যিকেইগৰাকী ব্যক্তি বৰ্তমান সময়লৈকে ন্যায়িক আয়োগত উপস্থিত হৈছে তেওঁলোকে কিন্তু ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰিছে বা তেওঁলোকে অনুৰোধ কৰিছে পাৰিজাত আমি উল্লেখ কৰিছোঁ ইতিমধ্যে সামাজিক মাধ্যমত কিন্তু 50 লাখ অতিক্ৰম হ'ল #JusticeForJubin Garg সকলোৱে এতিয়া এটাই বিচাৰিছে জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত সেই তদন্ত প্ৰক্ৰিয়া সঠিক হওক কিন্তু এটা কথা উল্লেখ কৰিব লাগিব কেৱল সামাজিক মাধ্যমতে আবদ্ধ হৈ আছে #JusticeForJubin Garg কিন্তু বাস্তৱত কোনেও আচলতে প্ৰকৃততে সেই পদক্ষেপ গ্ৰহণ কৰা নাই যিদৰে আজি এপিডব্লিউৰ সভাপতিগৰাকী আহিলে প্ৰশ্ন উত্থাপন কৰিছে আয়োগত দাখিল কৰিছে সেই আবেদন তেনেদৰে যদি প্ৰত্যেকগৰাকী জুবিন অনুৰাগী আহে তেওঁলোকে আবেদন যদি দাখিল কৰে হয়তো তদন্ত প্ৰক্ৰিয়া যথেষ্ট সহায় হ'ব বা ক্ষিপ্ৰতৰ হ'ব বা প্ৰকৃত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু কৰবাত যেন এই তেওঁলোক অনুৰাগীসকল যে সামাজিক মাধ্যমত সীমাবদ্ধ হৈছে বা তেওঁলোক আগবাঢ়ি আহি যি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতে কিন্তু তদন্ত প্ৰক্ৰিয়াত কৰবাত যেন ক্ষতি হৈছে বিতুপন বৰা হয় পাৰিজাত আপুনি যিটো শেহতীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে অতি প্ৰাসংগিক অতি গুৰুত্বপূৰ্ণ বৰ্তমান সময়ৰ এটা প্ৰশ্ন মই এইবাবেই কৈছোঁ যদি আমি চাবলৈ যাওঁ সামাজিক মাধ্যমতহে কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ যি হেছটেগ দেখিবলৈ পোৱা গৈছে কিন্তু যদি চাবলৈ যায় আপুনি প্ৰত্যক্ষভাৱে
প্ৰকৃততে প্ৰত্যক্ষভাৱে কিন্তু ন্যায়িক আয়োগ এখন যিহেতু গঠন কৰি দিয়া হৈছে 2 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই ন্যায়িক আয়োগখন যিহেতু গঠন কৰি দিয়া হৈছে এই ন্যায়িক আয়োগত বৰ্তমান সময়লৈকে মাত্ৰ 13 গৰাকী ব্যক্তি আহিহে ইয়াত আবেদন তেওঁলোকে দাখিল কৰিছে কিন্তু তাৰ পৰিৱৰ্তে যি ধৰণে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যি ঢৌ দেখিবলৈ পোৱা গৈছে সেই সামান্তল হিচাপে সেই ঢৌ কিন্তু ন্যায়িক আয়োগত উপস্থিত হোৱাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যোৱা নাই মই ভাবে কৈছো যে ন্যায়ালয়ে সৈতে সংযোগ স্থাপন কৰিম বিতমন বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো